সিন্ডিকেটৰ ওপৰতো আলোচনা কৰিব পাৰে, উমাংশু কয়লাৰ ওপৰতো আলোচনা কৰক আৰু জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ওপৰত আলোচনা কৰক। যদি কিবা ঘটনাই আপোনালোকক মন আমনি কৰি আছে, সেইখিনিও আলোচনা কৰিব পাৰো, কোনো আপত্তি নাই। চাৰিটা টপিক আজি আমি কৰি থৈ দিলো যে উমৰাংশু কয়লা খনি, সিন্ডিকেট, তাৰপিছত আমাৰ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি আৰু ডিটেনশ্যন কেম্প, চাৰিটা। মই চাৰিটাই মানি লৈছো, কোনো আপত্তি। এটা আলোচনা কৰি আমি সময় ঠিক কৰিম, তাৰপিছত আপোনালোকক জনাম। এতিয়া কাৰ্যসূচী 4 আণ্ডাৰ ৰুল 301 ৰমেন্দ্ৰ নাৰায়ণ কলিতা। বাকি 0 আৱাৰ্ছৰ কি হ'ব ছাৰ? ছাৰ বাকি ছাৰ 0 আৱাৰ্ছৰ এক্সনমেণ্ট পোৱাৰ কাৰণে এইখিনি টাইম গ'ল। ছাৰ তেতিয়াহ'লে কালি দি দিয়ক ছাৰ মতটো। ৰমেন্দ্ৰ নাৰায়ণ 0 আৱাৰ্ছ নাপাওঁ নেকি ছাৰ? মাননীয় আজি সময় উপাধ্যক্ষ ডাঙৰীয়া, মাননীয় উপাধ্যক্ষ মহোদয়, মই অহাকালি যিহেতু ৰাজ্যপালৰ ভাষণৰ ওপৰত উত্তৰ দিব লাগিব, সেইকাৰণে মই ভাবো যে 0 আৱাৰৰ যিখিনি টপিক, যিহেতু পুৰা এমাহৰ বাজেট অধিৱেশন আছে, কোনোবা এটা সময়ত উত্থাপন কৰাৰ কাৰণে সুবিধা দি দিলে হ'ব। ধন্যবাদ। মাননীয় উপাধ্যক্ষ মহোদয়, অসম বিধানসভাৰ প্ৰক্ৰিয়া কাৰ্য পৰিচালনা বুলি 301 নিয়ম অনুসৰি তলত উল্লেখ কৰা ৰাজহুৱা গুৰুত্বপূৰ্ণ বিষয়টো মই গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। বিষয়টো হ'ল দক্ষিণ পূব পানী যোগান আঁচনি ক্ষীপ্ৰ গতিত কৰিবলৈ দাবী। মাননীয় উপাধ্যক্ষ মহোদয়, আমাৰ ৰাজ্য চৰকাৰে বৃহত্তৰ গুৱাহাটীৰ পৰিয়ালসমূহক বিশুদ্ধ পানী যোগানৰ বাবে 3টা বৃহৎ পানী যোগান আঁচনি গ্ৰহণ কৰিছিল। এই 3টা পানী যোগান আঁচনি হৈছে আমাৰ দক্ষিণ মধ্য গুৱাহাটী পানী যোগান আঁচনি, দক্ষিণ পূব গুৱাহাটী পানী যোগান আঁচনি আৰু এটা হ'ল দক্ষিণ পশ্চিম গুৱাহাটী পানী যোগান আঁচনি। ইতিমধ্যে আমাৰ যিটো দক্ষিণ মধ্য গুৱাহাটী পানী যোগান আঁচনি, এই আঁচনিটোৰ কাম ভালভাৱে হৈছে, ভালভাৱে চলি আছে আৰু এই আঁচনিটোৰ জৰিয়তে কিছু অংশ এতিয়াও বাকী আছে। মই আশা ৰাখিছোঁ যে সেই অংশখিনিও নিশ্চয় মন্ত্ৰী মহোদয়ে বিশেষ ব্যৱস্থা লৈ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এই কামখিনি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। ঠিক তেনেকৈ আমাৰ দক্ষিণ পশ্চিম গুৱাহাটী পানী যোগান যিটো আঁচনি, এই আঁচনিটোৰ কাম 2008 চনতে আৰম্ভ কৰা হৈছিল, 17 বছৰ পাৰ হ'ল। ইতিমধ্যে অৱশ্যে গেমনে এই কামটো দায়িত্ব দিয়া হৈছিল। প্ৰথম প্ৰায় 390 কোটি টকাৰ অনুদান আগবঢ়াইছিল, কিন্তু পৰৱৰ্তী সময়ত মাননীয় মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত আমাৰ গেমনক অব্যাহতি দি LNTক এই দায়িত্ব দিয়া হৈছে। ইতিমধ্যে LNTয়ে এই কাম হাতত লৈছে, কিন্তু মই আশা ৰাখিছোঁ যে দক্ষিণ পশ্চিম যিটো পানী যোগান আঁচনি, ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে বোধহয় 283 কোটি টকা এটা অতিৰিক্ত পুঁজি আগবঢ়াইছে। মই মাননীয় মন্ত্ৰীক এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ যে LNTক দিয়াৰ পিছত এই কামটো ক্ষীপ্ৰতাৰে আগবাঢ়িছে যদিও কিছু অসুবিধাৰো সৃষ্টি হৈছে। এই অসুবিধাটো হৈছে যে নেশ্যনেল হাইৱে NOC লাগে, গতিকে ইতিমধ্যে আমাৰ জল বৰ্ডে আবেদনো কৰিছে। যদি মাননীয় মন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত যদি অলপ যোগাযোগ কৰি NOC যদি তৎকালীনভাৱে ওলাব পাৰে, তেতিয়াহ'লে কামটো ক্ষীপ্ৰ গতিত আৰম্ভ হ'ব। আৰু এই পানী যোগান আঁচনি আমাৰ জালুকবাৰীৰ পৰা গড়চুকৰ পৰা ফটাশিল আৰু লগতে পাহাৰ অঞ্চল, অৱশ্যে আধাৰলৈকে বিস্তৃত, সেইখিনিৰ সমস্যা হোৱা নাই। বাকী এইখিনিৰ এটা ডাঙৰ সমস্যা হৈছে যে আমাৰ
যিহেতু জালুকবাৰীৰ পৰা গড়চুক হৈ গণেশপাৰা ইতিমধ্যে ডিলিমিটেশ্যনত এইটো জালুকবাৰী সমষ্টিটো অন্তৰ্ভুক্ত হৈছে আৰু চেণ্ট্ৰেল গুৱাহাটী যিটো মোৰ সমষ্টি বৰ্তমান সেইটোত আকৌ আমাৰ যিটো শান্তিপুৰ দুৰ্গা সৰোবৰ বা পাহাৰ অঞ্চল এই অঞ্চলখিনিৰ কাম যেইভাৱে হ'ব লাগিছিল হোৱা নাই মই আশা ৰাখিছোঁ যে এই কামখিনি কৰাৰ ক্ষেত্ৰত যদি মাননীয় মন্ত্ৰীয়ে এটা ভালভাৱে যদি নিৰীক্ষণ কৰে কামখিনি কৰাৰ ক্ষেত্ৰত যদি এল&টিক অলপ প্ৰেছাৰ দিয়ে তেতিয়াহ'লে মই ভাবোঁ যে এই কামখিনিও নিশ্চয় সোনকালে হ'ব আৰু বিশেষভাৱে এটা অসুবিধা হৈছে যে যি তিনিটা বৃহৎ প্ৰকল্পৰ কাম চলি আছে এই প্ৰকল্পকেইটাৰ যিবিলাক পথেৰে আমাৰ গাঁত খান্দি আমাৰ যিবিলাক পাইপ পুতি থকা হৈছে সেইখিনি যিখিনি ৰাস্তাৰ কাম সেই ৰাস্তাৰ কামখিনি মানে সামূহিকভাৱে কৰা হৈছে গাঁতখিনি পুতিছে আমি আগতে এই ৰাস্তাবিলাক আমি মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক টকা দিছিল তেনেধৰণে আমি সুন্দৰভাৱে ৰাস্তাবিলাক কৰিছিলোঁ কিন্তু যিভাৱে ৰাস্তাখিনি পুনৰ নিৰ্মাণ কৰিব লাগে তেনেধৰণে পুনৰ নিৰ্মাণ কৰা হোৱা নাই গতিকে মই ভাবোঁ যে এই ৰাস্তাৰ কামখিনি যদি গড়কাপ্তানি বিভাগক দায়িত্ব দিয়া হয় যদি গড়কাপ্তানি বিভাগে পুনৰ মেৰামতিৰ ক্ষেত্ৰত যদি ব্যৱস্থা লয় তেতিয়াহ'লে ৰাস্তাখিনি আগৰ নিচিনা অৱস্থালৈকে আহিব আৰু তেতিয়া সেই ৰাস্তাখিনি যাতায়াতৰ যথেষ্টখিনি সুচল হ'ব ঠিক তেনেকৈ আমাৰ যিটো দক্ষিণ পূব পানী যোগান আঁচনি এইটো ইতিমধ্যে বাতৰি কাকততো প্ৰকাশ কৰিছে যে দক্ষিণ পূব যিটো পানী যোগান আঁচনি এইটো এডিবিয়ে এইটো কাম ফাণ্ডিংটো এডিবিয়ে কৰিছিল কিন্তু যিমানখিনি পুঁজি দিছিল মই জনাত পুঁজিখিনি শেষ হৈছে এতিয়া বোধহয় এনডিবিৰ লগত এটা বোধহয় আলোচনা হৈছে বোধহয় এগ্ৰিমেণ্টটো হৈছে এইটো 2013 চনতেই এইটো আৰম্ভ হৈছিল গতিকে ইয়াত ৰাইজে ইতিমধ্যে অসন্তুষ্টিও প্ৰকাশ কৰি আঁচনিৰ কামটো যাতে যদি এনডিবিৰ লগত যদি বুজাবুজি হৈছে বা তেনেধৰণে ফাণ্ড দিয়াৰ ব্যৱস্থা লৈছে তৎকালীনভাৱে সেইখিনি কৰাৰ ক্ষেত্ৰত যাতে ব্যৱস্থা লয় তাৰ বাবে মই বিশেষভাৱে অনুৰোধ ৰাখিছোঁ আৰু এই কামখিনি যাতে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত মই আশা ৰাখিছোঁ যে এটা আপোনালোকে এণ্ডিং এটা সময় বান্ধি দিয়ক সময়সীমা এটা বান্ধি দিয়ক যে অহা ডিচেম্বৰৰ ভিতৰত যাতে এই কামখিনি সম্পূৰ্ণ কৰিব পাৰে যদি আমাৰ লাচিত বৰফুকনে এটা নিশাৰ ভিতৰতেই যদি মোমাইকটা ঘৰ নিৰ্মাণ কৰিব পাৰে মই এটা নিশাৰ ভিতৰত কৰিব দিয়া নাই মই মাননীয় মন্ত্ৰী মহোদয় অহা ডিচেম্বৰৰ ভিতৰত যাতে এই কামখিনি সম্পূৰ্ণ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ মই জানো আমাক নতুনকৈ মাননীয় মন্ত্ৰীক দায়িত্ব দিছে দক্ষ মন্ত্ৰী গতিকে দক্ষ মন্ত্ৰী হিচাপে কথাৰে নহয় যাতে কামেৰে তেওঁৰ দক্ষতাটো প্ৰকাশ কৰে তাৰ ৰাইজে যাতে তেওঁৰ দক্ষতাটো স্বীকাৰ কৰি লয় তাৰ কাৰণে ডিচেম্বৰৰ ভিতৰত এই পানী যোগান আঁচনিৰ কাম সম্পূৰ্ণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ মাননীয় উপাধ্যক্ষ মহোদয় সন্মানীয় বিধায়ক ভৱেন্দ্ৰ নাৰায়ণ কলিতাদেৱে 301ৰ জৰিয়তে যিটো প্ৰশ্ন আনিছে যে গুৱাহাটী মহানগৰ পানী যোগানৰ ইয়াত দুটা চেক্টৰৰ কথা কৈছে এটা দক্ষিণ পশ্চিম আৰু এটা দক্ষিণ পূব গুৱাহাটী দক্ষিণ পশ্চিম গুৱাহাটী যিটো পানী যোগান আঁচনি আছিল সেইটো 107 MLDৰ 107 MLDৰ দক্ষিণ পশ্চিম গুৱাহাটী পানী যোগান আঁচনিটো 2008 চনত JNNURMৰ ভিতৰত জৱাহৰলাল নেহেৰু গ্ৰাম্য নগৰ অভিযানৰ জৰিয়তে এই কামটো আৰম্ভ কৰা হৈছিলে আৰু এইটো 2008 চনৰ পিছত 11 চনৰ পৰা তাৰ কাম আৰম্ভ হৈছিলে সেই সময়ত এই গোটেই কামটো কেমনক দিয়া হৈছিলে আৰু 30,000 পৰিয়ালক পানী যোগান দিবৰ কাৰণে এই আঁচনিটো কৰা হৈছিলে কিন্তু দুৰ্ভাগ্যবশতঃ কেমনৰ কামৰ অত্যন্ত লেহেমীয়া গতি বা কাম একেবাৰে কৰিব নোৱাৰাৰ কাৰণে আমাৰ চৰকাৰ অহাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2022 চনত তেওঁলোকক কামৰ পৰা আঁতৰাই এতিয়া নতুনকৈ L&T আৰু DK এছ'চিয়েট দুটা নতুন পাৰ্টিক দিয়া হৈছে আৰু ইয়াৰ জৰিয়তে
কামাখ্যা অঞ্চলৰ যিটো এৰিয়া আছে সেই এৰিয়াত এতিয়াও 1500 মানুহে পানী পাই আছে 1500 ফেমিলিয়ে পানী পাই আছে 30,000 পৰিয়ালে পানী পোৱাৰ কথা আছিল আৰু এলএনটিৰ যিটো পাৰ্ট আছিলে সেইটো 24,000 পৰিয়ালক পানী দিয়াৰ কাৰণে আৰু ডিকে এছ'চিয়েটৰ পাৰ্টটোৰ পৰা 6,000 পৰিয়ালৰ পানী দিয়াৰ ব্যৱস্থা আছিল তাৰে 1500 পৰিয়ালে পাই আছে আৰু এই 24,000 পৰিয়ালৰ যিটো এলএনটিয়ে কৰি আছে কাম মোটামুটিকৈ ভাল গতিতে চলি আছে নেশ্যনেল হাইৱে ইত্যাদিৰ লগত যিখিনি অসুবিধা আছে আমি এইবিলাকো যোগাযোগ কৰি আছো আৰু মই আশা ৰাখো যে 2025 চনৰ ডিচেম্বৰ মাহৰ পৰা পৰ্যায়ক্ৰমে পানী দিয়া আৰম্ভ হ'ব আৰু 2026 চনৰ ভিতৰত আমি শেষ কৰিব পাৰিম বুলি এটা লক্ষ্য আগত ৰাখি আগবাঢ়িছো গতিকে 30,000ৰ 24,000 পৰিয়ালক আমি 2025 চনৰ ডিচেম্বৰৰ পৰা আৰম্ভ কৰিম আৰু 26 চনৰ বছৰটোৰ ভিতৰত আমি শেষ কৰিব পাৰিম বুলি আমাৰ লক্ষ্য আছে বা সেই ধৰণে আমি কাম কৰিব বিচাৰিছো আৰু কামাখ্যা বা এই অঞ্চলৰ যিটো আছিলে তাত 1500 মানুহে পানী পাই আছে ইতিমধ্যে আমি কামাখ্যালৈকে যিটো ট্ৰান্সমিশ্যন লাইন এইটোৰ কাম আৰম্ভ কৰিব লৈছো আৰু মই ভাবো যে এইটো আমি অহা বছৰৰ ভিতৰত আমি ইয়াকো সম্পূৰ্ণ কৰিব পাৰিম ঠিক তেনেদৰে আমাৰ যিটো দক্ষিণ পূব পানী যোগান আঁচনি আছিলে এই দক্ষিণ পূব পানী যোগান আঁচনিটো টোটেল 67,325টা পৰিয়ালক পানী দিবৰ কাৰণে ইয়াক কাম আৰম্ভ কৰা হৈছিল আৰু এইটো প্ৰথমতে এডিবিৰ পৰা কৰা হৈছিল এডিবিৰ যেতিয়া কাম কৰা হৈছিল তাত আমি প্ৰথম 2013 চনৰ পৰা কাম আৰম্ভ হৈছিল যদিও 11ত কামবিলাক হৈছিল কিন্তু 13ৰ পৰা কাম আৰম্ভ হৈছিল কিন্তু তাৰ যিটো প্ৰতিষ্ঠান আছিল তাতো সেই IVRCL নামৰ এটা প্ৰতিষ্ঠানৰ মানদণ্ড বা কামৰ খুব খেলিমেলি হোৱাৰ কাৰণে তেওঁলোকক 2015 চনত তেওঁলোকক অব্যাহতি দিয়া হয় তাৰপিছত শিৱম প্ৰাইভেট লিমিটেডক দিয়া হয় আৰু তেওঁলোকৰ জৰিয়তে প্ৰায় 37 কোটি টকাৰ মূল পৰিবাহী পাইপলাইন আৰু অন্যান্য তিনিটা টিপি তিনিটা জেগাত বিশেষকৈ ৰিজাৰ্ভাৰ নৰ্থ জ্যোতিনগৰ গোপালনগৰ আৰু কেন্দুগুৰি ৰিজাৰ্ভাৰ কেইটাৰ কাম সম্পূৰ্ণ হৈছে আৰু বাকি যিখিনি কাম আছে এতিয়া আমি নতুনকৈ এনডিবিৰ পৰা আমি চুক্তি স্বাক্ষৰ কৰিম এনডিবিৰ কামখিনি আমাৰ আগবাঢ়ি গৈ আছে আৰু মই ভাবো যে এনডিবিৰ যিখিনি আছে এনডিবিৰ পৰা আমি 882.67 কোটি টকা ঋণ হিচাপে লৈ দক্ষিণ পূব গুৱাহাটী পানী যোগান আঁচনিটো সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰখা হৈছে আৰু দ্বিতীয় পৰ্যায়ত এই কামসমূহ এতিয়া যেনে প্ৰথম পৰ্যায়ৰ কাম ইতিমধ্যে শেষ হ'ল সেইখিনিত মাত্ৰ 3টা ৰিজাৰ্ভাৰ হৈছে আৰু অকমান লাইন আৰু ৰাস্তাৰ কিছু কাম হৈছিলে বাকিখিনি কাম আমি এনডিবিৰ লগত ইতিমধ্যে যেহেতু এনডিবিৰ লগত আমাৰ চুক্তি স্বাক্ষৰিত হৈছে গতিকে মই ভাবো যে ফাৰ্ষ্ট কোৱাৰ্টাৰতে এনডিবিৰ কামখিনি হয় ছেকেণ্ড কোৱাৰ্টাৰৰ পিছত মানে আমি ধৰি লৈছো যে আগষ্ট মাহৰ পিছৰ পৰা এনডিবিৰ কাম কন্ট্ৰেক্টৰ পৰ্যায়লৈ যাব টেণ্ডাৰ হ'ব কন্ট্ৰেক্টৰ পৰ্যায়লৈকে কামখিনি আগবাঢ়িব থেংক ইউ ঠিক তেনেদৰে গুৱাহাটী যিটো মধ্য এইটোৰ কাম খুব সুন্দৰভাৱে চলি আছে তাত কিছু ব্যৱস্থা আপোনালোকেও দেখিছে যে কেতিয়াবা কৰবাত পাইপলাইন ফুটিছে বা কিবা ধৰণৰ এনেকুৱা কিছুমান কাম হৈছিলে যিটো আগৰ কন্ট্ৰেক্টৰে কৰি যোৱা বহুত খেলিমেলিৰ কাৰণে আমি তাক এতিয়ালৈকে সঠিক পৰ্যায়লৈ আনিব পৰা নাই কিন্তু আমি IIT গুৱাহাটীৰ পৰা তেওঁলোকৰ যিখিনি পৰামৰ্শ আছিল সেই পৰামৰ্শ মতে আমি কাম আৰম্ভ কৰিছো ইতিমধ্যে আপোনালোকে গম পাব যে আমি ট্ৰান্সমিশ্যন লাইনত আমি ৰবটিক সাৰ্ভে পৰ্যন্ত আৰম্ভ কৰিছো যে ৰবটিক সাৰ্ভে কৰি আমি ক'ত ক'ত জইনত খেলিমেলি আছে ক'ত কেনেকুৱা ধৰণৰ লিকেজ হ'ব পাৰে ক'ত মানে জইনিং হোল বিলাকত ওয়েল্ডিং কম আছিল বা তেনেকুৱা ধৰণৰ ৰিপৰ্ট বিলাক আনিছো যোৱা প্ৰথম পৰ্যায়ৰ আমাৰ ৰবটিক সাৰ্ভে হৈ গ'ল এতিয়ালৈকে 12টা তেনেকুৱা জইন ধৰা পৰিছে যে য'ত উইক আছে সেইখিনি আমি এতিয়া ৰিপেয়াৰিং কৰিব দিছো স্যাৰ এই ডিপাৰ্টমেন্টটো ফেল মাৰিছে স্যাৰ এই ডিপাৰ্টমেন্টে পানী দিবৰ কাৰণে এই ডিপাৰ্টমেন্টে লুটৰাজ কৰি হেৰি কৰিলে স্যাৰ এই PHC ডিপাৰ্টমেন্টে লুটৰাজ কৰি হেৰি কৰিলে স্যাৰ মন্ত্ৰী এনে গাই আছে মই মুখ্যমন্ত্ৰী মহোদয় অনুৰোধ জনাই এই ডিপাৰ্টমেন্টৰ ওপৰত এনকুৱাৰী দিব লাগে এই ডিপাৰ্টমেন্টৰ ওপৰত এনকুৱাৰী দিব লাগে নাথিং উইল গো অন ৰেকৰ্ড গোটেই পইচা খাই শেষ কৰিলে ডিপাৰ্টমেন্টে পানী চানি নাই প্লিজ এই PHC ডিপাৰ্টমেন্টৰ লুট নাই ডিপাৰ্টমেন্ট লুট নাই ডিপাৰ্টমেন্ট নহয় স্যাৰ আপুনি জানে ৰুল জানে মই CM ছাৰক অনুৰোধ কৰিব CM ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো ওপৰত তদন্ত ডিপাৰ্টমেন্ট গোটেই পইচা খাই শেষ কৰি দিলে গোটেই
মাননীয় অধ্যক্ষ মহোদয় অলপ জ্ঞান ল'বলৈ কওক, ডিপাৰ্টমেণ্ট সম্পৰ্কে জানি লওক, দহুৱাৰ উত্তৰত দহুৱাৰ কথা ক'ব। আপোনাৰ সমষ্টিত কিমান % মানুহে জল জীৱনৰ পানী পাই আছে তাৰ ৰেকৰ্ড লওক। আপোনাৰ সমষ্টিত কিমান %, মই ডাটা সহকাৰে ক'ম আপোনাৰ সমষ্টিত কিমান। আপোনাৰ পইচা খাই শেষ কৰে। আপুনি কিয় মই CM ডাঙৰীয়া অনুৰোধ জনাইছো এই ডিপাৰ্টমেণ্টৰ ওপৰত এনকুৱাৰী দিব লাগে। দুইটা ডিপাৰ্টমেণ্টৰ ওপৰত এনকুৱাৰী দিব লাগে। অনাৰেবল মিনিষ্টাৰ দহুৱা আৰু PSC নিজৰ পইচা ল'ব আৰু বেলেগক বিপ্লৱ শৰ্মাৰ পৰা 3 লাখ টকাৰ উত্তৰ দিয়ে। বিপ্লৱ শৰ্মাৰ ৰিপৰ্টত দিয়া হৈছে। নিজৰটো সংকটতাৰ আৰু আমাৰ চৰকাৰৰ ওপৰত দাঙি ধৰিব। আপুনি আপুনি পইচা পইচা পাব তাৰ উত্তৰ দিব। ৰাকেশ পালৰ পৰা কিমান পইচা দিছিলে তাৰ উত্তৰ দিয়ক। ৰাকেশ পালৰ পৰা পইচা লোৱাৰ উত্তৰ সদনত দিব লাগিব। মিনিষ্টাৰ এড্ৰেছ দা চেয়াৰ। স্যাৰ ঠিকে আছে স্যাৰ, আমাৰ কথাখিনি ক'ব নিদিয়ে আৰু কেনেকুৱা হৈ আছে আমাৰ কথাখিনি। অনাৰেবল মিনিষ্টাৰ এড্ৰেছ দা চেয়াৰ। স্যাৰ আপুনি চিনিয়ৰ মষ্ট এতিয়া ক'বলৈ গ'লে আপুনি ৰুল জানে এনেকা মাজত নোৱাৰে। স্যাৰ মই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছো। মই মাজতে হস্তক্ষেপ আপোনাৰ হ'ল মিনিষ্টাৰ হস্তক্ষেপ কৰাটো বন্ধ কৰিব লাগে। আগে ৰিজাল্ট আগে উত্তৰটো সম্পূৰ্ণ কৰক। আমিতো সেইকাৰণে গতিকে মই মাননীয় অধ্যক্ষ মহোদয় ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এটা প্ৰশ্ন সুধিছে, জয়ন্ত মল্ল বৰাই উত্তৰ দিছে, অখিল গগৈ ডাঙৰীয়া হাইজেক কৰি লৈ যায়। এইটোৱে সকলোকে ক্ষতি কৰে। তেখেতক এটা নিৰ্দিষ্ট সময় দি দিয়ক, যি ক'ব লাগে 1 ঘণ্টামান একেলগে কৈ থাকক তেওঁৰ মনত যিমান আছে, যাতে বাকী সকলক দিগদাৰী নকৰে। মোৰ গোটেই কথাটো হ'ল তেওঁৰ কথা শুনাত কোনো আপত্তি নাই। 1 ঘণ্টামান তেওঁক পুৰা দি দিয়ক, তেওঁ গোটেই অসমৰ ওপৰত কৈ যাওক।